বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছো। এটা ঐতিহাসিক সিদ্ধান্ত আৰু এই সিদ্ধান্তই ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ জোকাৰণি। পিছে এই সিদ্ধান্তই দেশৰ উন্নয়ন কৰিবলৈ সক্ষম হৈছে নে নাই হোৱা এই ক্ষেত্ৰত কিন্তু আৰক্ষীয়ে কৰিব নোৱাৰা এটা কাম কৰি দেখুৱাইছে। 2016 8 নৱেম্বৰ নিশা 8:02 টিভি স্ক্ৰীনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নৰেন্দ্ৰ মোদীয়ে লৈছিল দেশজুৰি জোকাৰণি তোলা এক ঐতিহাসিক সিদ্ধান্ত। বিমুদ্ৰাকৰণে ৰাজ্যত সৃষ্টি কৰিছে ভূমিকম্পৰ। টকাৰ বাবে হাহাকাৰ হ'ল ৰাইজৰ। কিন্তু আৰক্ষীয়ে সমাধান কৰিব নোৱাৰা এটা সমস্যাৰ সমাধান হ'ল। হয়, আপোনাৰ ঘৰত চোৰে প্ৰায়ে খিন্দি দিবলৈ এতিয়া এৰিছে, কাৰণ চোৰেও বুজিছে ঘৰত যদি টকাই নাই আপোনাৰ ঘৰত খিন্দি দি চোৰে কৰিব কি। এখন থানাত 2 মাহত ঘৰত চুৰি হোৱা ঘটনা 40ৰ পৰা 50টাকৈ ৰুজু হয়। কিন্তু শুনি আচৰিত হ'ব, ঘৰত চুৰি হোৱা ঘটনা বিমুদ্ৰাকৰণৰ পিছত ফটাকিল থানাত 1টা গোচৰ, ভৰলু থানাত 2টা গোচৰ, ৰাজধানী চহৰ দিছপুৰত 10টা গোচৰ, চানমাৰী থানাত 8টা গোচৰ ৰুজু হৈছে। নৰেন্দ্ৰ মোদীৰ বিমুদ্ৰাকৰণে কলা টকা ঘূৰা আনিবলৈ সক্ষম হৈছে বা হোৱা নাই, দুৰ্নীতিমুক্ত ভাৰত কৰিবলৈ সক্ষম হৈছে বা হোৱা নাই, ডিজিটেল ইণ্ডিয়া গঢ়িবলৈ সক্ষম হৈছে বা হোৱা নাই, কিন্তু আৰক্ষীয়ে নোৱাৰা এটা কাম কৰিবলৈ সক্ষম হৈছে। চোৰৰ উপদ্ৰৱৰ পৰা কিছু হ'লেও সকাহ দিছে আপোনাক। ভিডিঅ' জাৰ্নেলিষ্ট ৰিজুৰ সৈতে ববিতা গগৈ, প্ৰাগ নিউজ, গুৱাহাটী।